নমস্কাৰ এনআইএছৰ অন্তৰ্ভুক্তিৰ পিছত ৫৫৫০টা পদৰ কাট অফ সম্পৰ্কে আমি আগত দুটা ভিডিঅ' ইতিমধ্যে দিছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 আজি আমি তৃতীয় পাৰ্টটো দিবলৈ লৈছোঁ আজি আমি কাট অফ হিচাপত আলোচনা নকৰোঁ আজি নতুন পদ্ধতি হিচাপত টোটেল নম্বৰ আপোনালোকৰ কিমান সেই সম্পৰ্কত 55ৰ পৰা 65ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা অৰ্থাৎ যোৱা বছৰৰ তুলনাত এই বছৰ এই 55ৰ পৰা নতুন পদ্ধতি মতে 65ৰ ভিতৰত থকা প্ৰাৰ্থীসকলৰ আশা আৰু সম্ভাৱনা ডিষ্ট্ৰিক্ট কোনখনত কিমান আশা আৰু সম্ভাৱনা আছে পূৰ্বৰ মেধা তালিকাত কি কয় আপোনালোকৰ পৰা পোৱা কমেণ্টসমূহৰ পৰা কিছু তথ্য লৈছোঁ আমি এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে ইয়াক কাট অফ বুলি নধৰিব কিছু কথা আপোনালোকে আমি তথ্যভিত্তিক ব্যৱহাৰ কৰিম পূৰ্বৰ মেধা তালিকা আৰু আপোনালোকৰ কমেণ্টছ লগতে এই বছৰৰ তালিকা কাষ্ট অনুযায়ী কেটেগৰী অনুযায়ী যিখিনি ভেকেন্সি তালিকা সেইখিনিৰ তথ্য গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমে আমি লখিমপুৰ জিলাখন লৈছোঁ লখিমপুৰ জিলাত যদি আমি চাওঁ OBC আৰু MOBC যোৱা বছৰ 29টা পোষ্ট আছিল এইবাৰ 41টা আছিলে গতিকে এই 29টা ভিতৰত কিমানটা 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত সিলেক্ট হৈছিল সেই কথাটো চালে আপোনালোকে গম পাব যে OBC MOBC 29টা পোষ্ট আছিল আৰু তাত যিখন মেধা তালিকা আছিল এটা নতুন পদ্ধতি মতে 55ৰ পৰা 59ৰ ভিতৰত থকা 12জন সিলেক্ট হৈছিল অৰ্থাৎ আমি নতুন পদ্ধতি মতে যদি চাওঁ তেওঁলোকৰ 55ৰ পৰা 59% থকা টেটৰ মাৰ্কছ থকা তেওঁলোকৰ প্ৰাৰ্থী সিলেক্ট হৈছিল অৰ্থাৎ টেটত যিসকলৰ 55ৰ পৰা 59% আছিল তেনে ধৰণৰ 12জন সিলেক্ট হৈছিল গতিকে পোষ্ট আছিলে 29টা গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ যিহেতু 41টা পোষ্ট আছে গতিকে বহুতেই ক'ব বিচাৰে যে 55 59 এনেকুৱা থকা প্ৰাৰ্থীসকলে নাপাবই নেকি যোৱা বছৰ 12জন সিলেক্ট হৈছিলে 29টা পোষ্টতে আৰু 60ৰ পৰা 64 অৰ্থাৎ লেছ দেন 65ৰ ভিতৰত 7টা অৰ্থাৎ 12 হাতে আমি যদি চাওঁ 19টা পোষ্ট 55ৰ পৰা 65ৰ ভিতৰত আছিলে মাত্ৰ 10টা পোষ্টহে 65ৰ পৰা 70 বা 70 প্লাছত আছিলে OBC MOBCৰ ক্ষেত্ৰত গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যে 55ৰ পৰা 59 বা 60ৰ পৰা 64ৰ ভিতৰত থকা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত তেওঁলোকে OBC MOBCৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি চাম SCৰ ক্ষেত্ৰত SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ কাট অফটো আছিলে 199.571 পুৰণি পদ্ধতি মতে আৰু SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ SC STৰ ক্ষেত্ৰত 55ৰ পৰা 17টা পোষ্ট আছিলে আৰু এইবাৰ আছে 24টা গতিকে যোৱা বছৰ 55ৰ পৰা 59লৈ থকা 4জন সিলেক্ট হৈছিলে আৰু 60ৰ পৰা 65ৰ ভিতৰত 10 অৰ্থাৎ 14টা পোষ্ট তেনেকুৱা আছিল 17টাত 14টা পোষ্টেই 55ৰ পৰা 65ৰ ভিতৰত আছিলে 3টা পোষ্টে 65ৰ এবভত আছিলে গতিকে এইবাৰ SC আৰু STৰ ভিতৰত যেহেতু 24টা পোষ্ট আছে 55ৰ পৰা 59ত থকা আৰু 60ৰ পৰা 65ত থকা আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী সোমোৱাৰ সম্ভাৱনা আছে মেধা তালিকাত গতিকে 55ৰ পৰা 59ৰ ভিতৰত থকা বা 60ৰ ওপৰত থকাখিনিতো চিন্তাই নাই গতিকে 55ৰ পৰা 59ত থকা প্ৰাৰ্থীও যথেষ্টখিনি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আমি পুৰণি ট্ৰেণ্ডছখিনি চাওঁ আৰু ইয়াৰ পিছতে আমি চাম ST প্লেন্সৰ ক্ষেত্ৰত যোৱাবাৰ 21টা আছিলে এইবাৰ 32টা পোষ্ট আছিলে লখিমপুৰ জিলাৰ ক্ষেত্ৰত গতিকে পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছে আপোনাৰ 11টা পোষ্ট বাঢ়িছে গতিকে ST প্লেন্সৰ ক্ষেত্ৰত 55ৰ পৰা 59 আৰু 60 পৰা 64ৰ ভিতৰত মুঠ 19টা পোষ্ট 21টাত 19টাই তেনেকুৱা আছিলে অৰ্থাৎ সৰহসংখ্যক কম নম্বৰ থকা প্ৰাৰ্থী 55ৰ পৰা 59% টেটত থকা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল গতিকে বহুতেই ক'ব বিচাৰে যে কাট অফ বহুত হাই যাব কিন্তু তেনে নহয় আপোনালোকে নিশ্চয় গম পালে যে 55ৰ পৰা 59% থকা প্ৰাৰ্থী আধাতকৈ বেছি সিলেক্ট হৈছিলে 21টাৰ ভিতৰত 12টা সিলেক্ট হৈছিলে এতিয়া আমি চাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিটো মিনিমাম টেটত 60% লাগেই গতিকে 60ৰ তলৰখিনি সিলেক্ট হোৱাৰ কোনো কথাই নাহে গতিকে 60ৰ পৰা 64ৰ ভিতৰত 125টা পোষ্টত 28টা আছিলে আৰু 65ৰ পৰা 70 গতিকে কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় আপোনালোকৰ 125টাত 60ৰ পৰা 64ৰ ভিতৰত আমি যিটো কেটেগৰী আজি আলোচনা কৰিছোঁ মাত্ৰ 28টা পোষ্ট সিলেক্ট হৈছিলে অৰ্থাৎ আমি যদি চাওঁ 5 ভাগৰ এভাগতকৈ কিছু বেছি
গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত অলপ বাঢ়ি যাব অৰ্থাৎ 60 পৰা 64 ভিতৰত যেহেতু 55 তলৰ বা 59 খিনি নাহে যেহেতু 60% লাগেই কোৱালিফাই হ'বলৈ টেটত গতিকে 60 পৰা 64 মাত্ৰ 28 জনে সিলেক্ট হৈছিলে গতিকে এবাৰ 203টা আছে গতিকে আমি তাক যদি ডাবল কৰি দিওঁ ধৰি লওক 28টাটো গৈ খুব বেছি 40 45টা হ'ব পাৰে তথাপিতো 60 পৰা 64 ভিতৰত যথেষ্টখিনি প্ৰাৰ্থী সিলেক্ট হ'ব কিন্তু কাট অফটো আন কেটেগৰীৰ তুলনাত অলপ ওপৰলৈ যাব এতিয়া আমি লখিমপুৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকক দেখালো এতিয়া আমি চাম অন্য এখন জিলা আমি ল'ম শোণিতপুৰৰ কথাও বহুতে কমেন্ট সেকশনত কৈ আছে গতিকে শোণিতপুৰত যদি ওবিসি এমওবিসিৰ ক্ষেত্ৰত 17টা পোষ্ট আছে লে যোৱা বছৰ এইবাৰ আছে 40টা গতিকে যোৱা বছৰ যি 17টা পোষ্ট আছিল তাত কাট অফটো আছিলে 204.73 পুৰণি পদ্ধতি মতে আৰু 55 পৰা 59% থকা টেটত 7 জন প্ৰাৰ্থী সিলেক্ট হৈছিল 17টাত 7 জন আপোনালোকে ভাবি চাব আৰু 60 পৰা 64 দুজন নটা মুঠ 55 পৰা 64 লৈকে আৰু লেছ দেন 65 ৰ ভিতৰত 9 জন প্ৰাৰ্থী সিলেক্ট হৈছিল 17টাত অৰ্থাৎ আধাতকৈ এজন বেছি গতিকে শোণিতপুৰৰ ক্ষেত্ৰত ওবিসি এমওবিসিত তেনে ধৰণৰ হৈছিল বাকি 8 জন প্ৰাৰ্থী কিন্তু 65 ৰ ওপৰত আছিল গতিকে আপোনালোকে যিসকলৰ প্ৰাৰ্থীৰ নম্বৰ 55 ৰ পৰা 65 ৰ ভিতৰত আছে তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ এবাৰ হ'ব পাৰে যেটো পোষ্টৰ সংখ্যা বেছি আছে গতিকে নিশ্চয় এবাৰ যোৱাবাৰতকৈ এই কেটেগৰী প্ৰাৰ্থী বেছি সিলেক্ট হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰো কিন্তু ইয়াত কিমান সংখ্যক মেধা প্ৰাৰ্থীয়ে আবেদন কৰিছে কিমান নম্বৰ তাৰ হিউ এটা বিচাৰ হয় যোৱা বছৰৰ তুলনাত এইবাৰ যেহেতু ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে ক্ৰমাগতভাৱে তেওঁলোকে পাই গৈ আছে আৰু এইবাৰ যেহেতু আপোনালোকে জানে যে কন্টেক্সুৱেল টিচাৰ সকলকো ৰেগুলাৰ কৰি দিলে নিজৰ স্কুলতে তেওঁলোকে পাইছে সকলো সুবিধা পাই গৈছে গতিকে তেওঁলোকো আগতে আবেদন কৰে তেওঁলোকো কমি যাব আৰু এলপিৰ ক্ষেত্ৰত যেহেতু বিএড খিনিও নাই আৰু এতিয়া পৰৱৰ্তী 4500 ক্ষেত্ৰত কিছু এটো বেলেগ হ'ব এইখিনি আমি কিছু দিন আগবাঢ়িলে ইয়াৰ এখন দুখন প্ৰভিজনাল মেৰিট লিষ্ট ওলালেহে আমি সেইখিনি কথা অলপ গম পাম যেটো ট্ৰেন্সটো নতুন পদ্ধতি মতে 5500টোই হ'ব গতিকে এতিয়া আমি 4500টো বিশ্লেষণ কৰা নাই এতিয়া আমি এসসিৰ ক্ষেত্ৰত যদি চাওঁ শোণিতপুৰত এসসিৰ ক্ষেত্ৰত 13টা পোষ্ট আছিল এবাৰ 24টা প্ৰায় দুগুণ বুলি ধৰি লৈছো মাত্ৰ দুটা পোষ্ট কম 2 টেং 26 গতে 24টা পোষ্ট এসসিৰ ক্ষেত্ৰত আৰু যোৱাবাৰ 55 ৰ পৰা 59 লৈ তিনিজন প্ৰাৰ্থী আছিল টেটৰ পাৰ্চেন্টেজ থকা 60 পৰা 64 থকা 8 জন অৰ্থাৎ 8 11টা 24টা পোষ্টত 11টা আছিল গতিকে আধাতকৈ কিছু কম গতিকে এবাৰ যেহেতু 13টা পোষ্টত 11 জনেই 65 ৰ তলৰ আছিল অৰ্থাৎ দুটা পোষ্টে 65 ৰ ওপৰত আছিল আৰু 55 ৰ পৰা 59 লৈ তিনিজন আছিল 60 ৰ পৰা 64 পৰিসংখ্যাটো বেছি আছিল গতিকে এসসিৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এখন হবে 24টা পোষ্ট গতিকে 24টা পোষ্টত আমি আশা কৰিব পাৰোঁ যে 15 জন 10 পৰা 15 জন প্ৰাৰ্থী 55 ৰ পৰা 64 ৰ ভিতৰত থাকে বা 65 ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ যোৱাবাৰ পৰিসংখ্যাটো যদি আমি চাওঁ এক্সাক্টটো কোনো ক'ব নোৱাৰে গতিকে এসটি হিলছৰ ক্ষেত্ৰত যোৱাবাৰ মাত্ৰ এটা পোষ্ট আছিল গতিকে এটা পোষ্টৰ ক্ষেত্ৰত 57.33% পাইছিল টেটত থকা জনে এবাৰ 19টা পোষ্ট আছে গতিকে এসটি হিলছৰ ক্ষেত্ৰত কাট অফ 55 নতুন পদ্ধতি মতে যিসকল নতুন মুঠ নম্বৰ 55 তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ যেটো এসটি হিলছৰ প্ৰাৰ্থী খুব নগণ্য খুব কম যিসকল আছে ইতিমধ্যেই চাকৰি পাইছে গতিকে যি কেইজন বাকি ৰৈছে পোষ্টে থাকি যায়গে তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশনটো বহুত কম হয় এসটি প্লেন্সৰ ক্ষেত্ৰত 11টা পোষ্ট আছিল এবাৰ এটা পোষ্ট কম 10টা পোষ্ট যদি আমি কেটেগৰী ওয়াইজ চাওঁ টেটত 55 ৰ পৰা 59 লৈ তিনিজন সিলেক্ট হৈছিল মেধা তালিকাত 60 ৰ পৰা 64 লৈ 5 জন হৈছিল গতিকে 5 3 8টা 11টা পোষ্টত 8 জনেই 55 ৰ পৰা 59 লৈ তিনিজন আৰু 60 ৰ পৰা 64 লৈ 5 জন গতিকে সেকেন্ড কেটেগৰীটো অলপ বেছি হৈছে গতিকে 8টা পোষ্ট হৈছে তিনিটা পোষ্টে 65 ৰ ওপৰলৈ গৈছিল গতিকে এবাৰ যেটো 10টা আছে গতিকে এবাৰ ধৰি লওক আপোনাৰ লেছ দেন 8 অৰ্থাৎ 8 জনতকৈ কম কিন্তু 5 জনতকৈ বেছি প্ৰাৰ্থী হয়তো আহিব বুলি আমি ক'ব পাৰোঁ 55 ৰ পৰা 64 ৰ ভিতৰত একজেক্ট সংখ্যাটো আমি ক'ব নোৱাৰো যোৱাবাৰৰ লগত বিশ্লেষণ কৰিলে আমি তেনে ধৰণৰ হ'ব পাৰে বুলি আমি ধাৰণা কৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 49 পোষ্ট আছিল শোণিতপুৰত এবাৰ 223টা পোষ্ট আছে গতিকে শোণিতপুৰৰ ক্ষেত্ৰত এবাৰ 5 গুণমান পোষ্ট হ'ব গতিকে যোৱাবাৰ 60 ৰ পৰা 64 লৈ 8 জন আৰু 65 ৰ পৰা 69 লৈ 8 জন 16 জন হৈছিল 49 জনত তিনি ভাগৰ এভাগ পোষ্ট আছিল এই 60 ৰ পৰা 64 ৰ ভিতৰত গতিকে এবাৰ আমাৰ ধৰি লওক ইয়াত কম্পিটিশনটো বেছি হয়
ওভাৰ পোষ্ট আছে গতিকে 60 পৰা 65ৰ ভিতৰত হয়তো 30-40 কেণ্ডিডেট তেনেকুৱা আহিব বাকীখিনি হাই কেটেগৰীত যোৱাৰ সম্ভাৱনা আছে যেহেতু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 200 পোষ্ট হ'লেও ধৰি লওক 223টা পোষ্ট আছে তাৰ ভিতৰত 50ৰ ভিতৰৰ প্ৰাৰ্থী 60 পৰা 64ৰ ভিতৰত হয়তো সিলেকশ্যন হ'ব পাৰে বাকীখিনি তাতকৈ ওপৰৰ মাৰ্কৰ হোৱাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভত যিহেতু অপেন কেটেগৰী হৈ যায় জেনেৰেল কাষ্টৰ পৰা আদি কৰি অন্য কেটেগৰীখিনিও আহি যায় অপেন কম্পিটিশ্যন হৈ যায় গতিকে যথেষ্ট ভাল স্কোৰিং কৰা প্ৰাৰ্থীসকল আহি যায় ইয়াত গতিকে আপোনালোকে দুখন জিলা আমি দেখালোঁ এতিয়া আমি বহুতে ধুবুৰী জিলাৰ কথা সুধি আছিলে ধুবুৰীৰ কথাটো মই কৈ দিছোঁ ধুবুৰীত OBC MOBCৰ 26টা পোষ্ট আছিলে এইবাৰ 112টা পোষ্ট আছে গতিকে প্ৰায় 5 গুণ পোষ্ট বুলি আমি ক'ব লাগিব আৰু টেটৰ পাৰ্চেণ্টেজ যোৱাবাৰ 26টা পোষ্টত 55ৰ পৰা 59লৈ 13টা আধা প্ৰাৰ্থী 55ৰ পৰা 59% থকা প্ৰাৰ্থী 26টা পোষ্টতে গতিকে 112টাত যদি 55ৰ পৰা 59 হয় কিমান হ'ব লেছ 50 প্লাছত আহি যাব লাগে কিন্তু তেনে নহ'বও পাৰে 60 পৰা 64ৰ ভিতৰত 9জন চিলেক্ট হৈছিলে গতিকে কম নম্বৰ থকা বহুত প্ৰাৰ্থীয়ে ধুবুৰীত পাইছিলে গতিকে যোৱাবাৰ ট্ৰেণ্ডটো চাই এবাৰ বহুতেই ধুবুৰীত এপ্লাই কৰিছে গতিকে হয়তো ধুবুৰীত অলপ বাঢ়িও যাব পাৰে কিন্তু আশা ইয়াতকৈ হয়তো কিছু অলপ হ'ব পাৰে গতিকে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে LPত কিন্তু ধুবুৰীত পোৱাৰ সম্ভাৱনা আছে এবাৰ যেহেতু 112টা পোষ্ট 26টা পোষ্টতে টেটত 55ৰ পৰা 59লৈ পোৱা 13জন আছিলে অৰ্থাৎ আধা সংখ্যক প্ৰাৰ্থী টেটত 55ৰ পৰা 59% পোৱা প্ৰাৰ্থী আছিলে 60 পৰা 64 9জন আছিলে গতিকে আপোনালোকে ভাবি চাওক 13 আৰু 9 মানে 22জন আছিলে 22জন অৰ্থাৎ 26জনৰ 22জনেই তেনেকুৱা আছিলে অৰ্থাৎ লেছ দেন 65ৰ প্ৰাৰ্থী আছিলে গতিকে এইবাৰ যদি তেনেকুৱা ধৰণে হ'বলৈ হ'লে বহু সংখ্যক প্ৰাৰ্থী হ'ব অৰ্থাৎ 60-70 প্লাছত প্ৰাৰ্থী তেনেধৰণৰ থাকিব যিখিনি 55ৰ পৰা 64ৰ ভিতৰত হ'ব লাগে যোৱাবাৰ কিন্তু একচুৱেল সংখ্যাটো বা ফিগাৰটো আমি ক'ব নোৱাৰোঁ কোনেও সেইটো ক'ব নোৱাৰে প্ৰভিজনেল মেৰিট লিষ্টখিনি ওলালেহে আপোনালোকে কিছু আইডিয়াটো পাব গতিকে আমি পূৰ্বৰ পৰিসংখ্যাটোৰ লগতহে কৈছোঁ SCৰ ক্ষেত্ৰত যদি চাওঁ 16টা পোষ্ট আছিলে এইবাৰ 28টা পোষ্টৰ সংখ্যা যিহেতু 12টা বাঢ়ি গৈছে আৰু SCৰ ক্ষেত্ৰত ধুবুৰীত 55ৰ পৰা 59লৈ 9জন আছিলে 60 পৰা 64লৈ 3জন গতিকে 16টাত 9জন 55ৰ পৰা 59 গতিকে অৰ্থাৎ আধাতকৈ বেছি 55ৰ পৰা SCৰ ক্ষেত্ৰতো 59ৰ ভিতৰত আৰু 60 পৰা 64লৈ 3জন গতিকে 12টা পোষ্ট 16টাৰ ভিতৰত এই কেটেগৰীত সোমাই গৈছে 55ৰ পৰা 65ৰ ভিতৰত গতিকে SCৰ ক্ষেত্ৰতো কাট অফ কমাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত যদি আমি চাওঁ ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে এইবাৰ 78 দুগুণতকৈও বেছি 3 গুণ বুলি আমি ধৰিব পাৰোঁ দুগুণ আধা বেছি গতিকে যোৱাবাৰ কাট অফখিনি কেনে আছিলে 55ৰ পৰা 59লৈ থকা প্ৰাৰ্থী 24জন চিলেক্ট হৈছিলে টেটৰ পাৰ্চেণ্টেজ থকা 60 পৰা 64লৈ 5জন গতিকে 30টা পোষ্টত 24জন 55ৰ পৰা 59 টেটত পাৰ্চেণ্টেজ থকা প্ৰাৰ্থী চিলেক্ট হৈছিলে 30টা পোষ্ট আছিলে মাত্ৰ 30টা গতিকে এইবাৰ 78ৰ যদি তেনে পৰিসংখ্যা হয় কিমান কম নম্বৰ থকা প্ৰাৰ্থী চিলেক্ট হ'ব গতিকে সেই কথাটো আপোনালোকে ভাবি চাব হয়তো একে পৰিসংখ্যা নহ'বও পাৰে কিছু ইফাল সিফাল হ'ব পাৰে 64ৰ ভিতৰত থকা প্ৰাৰ্থী কম আছিলে অৰ্থাৎ 55ৰ পৰা 59ৰ মেক্সিমাম প্ৰাৰ্থী চিলেক্ট হৈছিল এইবাৰ যোৱাবাৰ অৱশ্যে কিছু কথা হ'ল সকলো নম্বৰ যোগ হৈ গৈছিল সিও এটা কথা এইবাৰ হয়তো সিমান একজেক্ট ফিগাৰ নহ'লেও কিন্তু যি মানুহ কিছুমানে যে ক'ব বিচাৰে কাট অফ বহুত হাই হৈ যাব বুলি সেই ধাৰণাটো আপোনালোকে এই পৰিসংখ্যাটো চালে গম পাব গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাওঁ 64 পোষ্ট আছিলে এইবাৰ 76 এইবাৰ আমাৰ 12টা পোষ্ট বেছি আছে গতিকে 60 পৰা 64 প্ৰাৰ্থী আছিলে 42 ধুবুৰীত কিন্তু 60 পৰা 64% থকা প্ৰাৰ্থী 42জন চিলেক্ট হৈছিলে 64টা ভিতৰত আধাতকৈ বহুত বেছি আৰু 65ৰ পৰা 69লৈ 18টা অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰতো কম্পিটিশ্যনটো বহুত কম আছিলে আন ডিষ্ট্ৰিক্টৰ তুলনাত গতিকে এইবাৰো যদি তেনে হয় গতিকে আমি গম পাম যে ধুবুৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভতো LPৰ ক্ষেত্ৰত কাট অফ কমিব গতিকে আজি আমি LP পাৰ্টৰ এইখিনি দিলোঁ পৰৱৰ্তী সময়ত যদি এনেধৰণৰ বিশ্লেষণ বিচাৰে ইয়াৰো আমি এটা নেক্সট পাৰ্ট আপোনালোকক দি দিম বহুত দীঘলীয়া হ'লে কিছু আমনিদায়ক হয় গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব এই প্ৰকৃত আমি ভিতৰৰ তথ্য কিছুমান তুলনামূলকভাৱে জনাবলৈ বিচাৰিছোঁ আৰু আপোনালোকে আপোনালোকৰ মতামতখিনি জনাব আৰু আশা কৰা হৈছে যে ভেৰিফিকেশ্যনৰ কাম যিহেতু পুনৰ চলিছে বেছিদিন নাই GT-PGT ৰিজাল্টৰ পিছতেই হয়তো ইয়াৰ মেধা তালিকা প্ৰকাশ পাব তেতিয়া সকলোখিনি কথা স্পষ্ট হৈ পৰিব আমি মাত্ৰ তথ্যভিত্তিক যোৱা বছৰৰ তালিকা আপোনালোকৰ পৰা কমেণ্টছ এইখিনি ভিতৰৰ কিছু তথ্য এনালাইচিছ কৰি জনাইছোঁ ইয়াত আপোনালোকে কাট অফ বুলি ধৰি নল'ব
আৰু এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেল